আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম যে মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ পোৱাৰ পিছত HRMS ট্ৰান্সফাৰ কেনেকৈ কৰিব। প্ৰথমতে আপোনালোকে মোবাইলৰ গুগল ক্ৰম ব্ৰাউজাৰ অপেন কৰি ইয়াত সাৰ্চ কৰিব HRMS আসাম বুলি। সাৰ্চ কৰাৰ পিছত ফাৰ্ষ্ট যেটো আছে যে HRMS-assam.in ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ৰাইট সাইডত ওপৰত লগইনত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো এণ্টাৰ কৰি দিব। তাৰপিছত কেপচা কোডটো বহাই দিব। তাৰপিছত লগইনত ক্লিক কৰি দিব। এয়া খোল খাইছে HRMS। এতিয়া HRMS-ৰ ট্ৰান্সফাৰ কেনেকৈ কৰিব যে প্ৰথমতে খোল খোৱাৰ পিছত আপোনালোকে নিজৰ প্ৰফাইলত ক্লিক কৰিব। প্ৰফাইলত ক্লিক কৰাৰ পিছত ৰাইট সাইডৰ ওপৰত চাওক এডিট এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত যে আপোনালোকে যদি এলিমেণ্টাৰী হয় এলিমেণ্টাৰীত এইবিলাক সব সেমে আছে, এলিমেণ্টাৰী সেকেন্ডাৰী যাৰ যেনেকুৱা আছিল তেনেকৈ থাকিব। তাৰপিছত সেভ এণ্ড নেক্সট ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ড্যাশবোৰ্ড নম্বৰটো আপোনালোকে যেহেতু মিউচুৱেল ট্ৰান্সফাৰ পাইছে, অৰ্ডাৰ পাইছে, গতিকে এতিয়া নতুন বিদ্যালয়ৰ ড্যাশবোৰ্ডটো বহাই দিব ইয়াতে। তাৰপিছত ডেট অফ বাৰ্থ এইবিলাক সব সেমে আছে। তাৰ প্ৰেজেণ্ট এড্ৰেছটো আপোনাৰ চেঞ্জ হ'ব, কিয়নো মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ পাইছে, এইটো চেঞ্জ হৈ যাব। এইটো নতুন এড্ৰেছটো বহাই দিব। পাৰ্মানেণ্ট এড্ৰেছটো সেমে থাকিব। আধাৰ কাৰ্ড নম্বৰ, মোবাইল নম্বৰ, ব্লাড পজিটিভ এইবিলাক সব সেমে থাকিব। তাৰপিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ একাডেমিক কোৱালিফিকেশ্যন এইটো সেমে থাকিব। সেভ এণ্ড নেক্সটত ক্লিক কৰিব। প্ৰফেশ্যনেল কোৱালিফিকেশ্যন এইটো সেমে থাকিব। তাৰপিছত আহিব সাৰ্ভিস ডিটেইলছটো, আপোনালোকৰ এইটো সেমে থাকিব। তাৰপিছত আহিব আপোনালোকৰ স্যালাৰি একাউণ্ট, এইটো সেমে থাকিব। সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। এতিয়া ইম্পৰ্টেণ্ট কথাটো হ'ল যে আপোনালোকে আগৰ যোনটো বিদ্যালয় আছিল সেইটো কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে আপুনি আছিলে ইয়াৰ ৰেকৰ্ডটো দিব। তাৰপিছত ওপৰত এড অপশ্যনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত নতুন যিটো স্কুলত আপুনি ট্ৰান্সফাৰ হৈছে সেই স্কুলৰ ড্যাশবোৰ্ডটো দি দিব আৰু আপোনালোকৰ নতুন স্কুলৰ নামটো অটোমেটিক ইয়াতে শ্ব' কৰিব। কিমান তাৰিখে জইন কৰিলে ফ্ৰম ইয়াতে ক্লিক কৰি দিব আৰু ওপৰত যেটো বক্স আছে ইয়াতে ক্লিক কৰি দিব আই কাৰেণ্টলি ৱৰ্ক হিয়াৰ, ইয়াতে ক্লিক কৰি দিব। বাছ আপোনাৰ নতুন স্কুলৰ ডিটেইলছটো ইয়াতে এড হৈ যাব। তাৰপিছত এৱাৰ্ড যদি পাইছে এৱাৰ্ডটো ফিল আপ কৰি দিব। প্ৰমোশ্যন হ'লে ফিল আপ কৰি দিব। আদাৰ যদি কিবা আপোনালোকৰ আছে ফিল আপ কৰি দিব। তাৰপিছত ডকুমেণ্টছ আপোনালোকে যে মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ পালে সেই অৰ্ডাৰ কপিটো ইয়াতে আপলোড কৰি দিব। তাৰপিছত ডিক্লাৰেশ্যন ইয়াতে ক্লিক কৰি দিব। লাষ্টত ফিনিছ অপশ্যনত ডিক্লাৰেশ্যন কৰি ইয়াতে ফিনিছ অপশ্যনত ক্লিক কৰি দিব। এনেকৈ আপোনালোকৰ HRMS আপডেট ট্ৰান্সফাৰ হৈ যায়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।